Welcome back, my dear students. আজি আমি এটা ধুনীয়া টপিক আলোচনা কৰিম হেতু ক্লাইমেটলজিৰ বা বায়ুমণ্ডলৰ হেতু হল যে বায়ুমণ্ডল কাক বলে আৰু বায়ুমণ্ডল কেনেকৈ গঠন হয় খুব যিমানখিনি মানে পাৰা যায় মই ইজি ল্যাঙ্গুয়েজত বুজাব চেষ্টা কৰিম ভিডিওটো আগৰ পৰা শেষলৈকে চাবা মই আশা কৰো তোমালোকৰ কামত আহিব ওকে দেৰি নকৰি আৰম্ভ কৰো এটা বায়ুমণ্ডল বুলি যদি আমি কেনেকৈ কম বায়ুমণ্ডলটো কি কেনেকৈ তাৰ উত্তৰটো দিব পাৰিম বা ডেফিনেশনটো দিব পাৰিম বৰ্ণনা দিব পাৰিম আমি ধৰি ললো এখন আমাৰ পৃথিৱী ওকে ৰাফলি কৰি ললো এই পৃথিৱীখনৰ চাৰিওফালে এটা লেয়াৰ আছে এনেকুৱা এটা লেয়াৰ আছে ওকে এই যেটো লেয়াৰটো এই লেয়াৰটো কি হৈ আছে বায়ুৰে কি হৈ আছে আবৃত হৈ আছে বায়ুৰে কভাৰ হৈ আছে হা আৰু এই বায়ুৰ যেটো সামনি আমাৰ পৃথিৱীখনৰ পৰা এটো আমাৰ পৃথিৱীৰ সাৰফেস হয় এই সাৰফেসৰ পৰা কেইবাশ কিলোমিটাৰলৈকে ওপৰলৈকে আমি পিছত ডিটেইলছটো আমি পাতিম হা মানে এটা বায়ুমণ্ডল আৱৰি আছে পৃথিৱীখন কি হৈ আছে সূৰ্যক কেন্দ্ৰ কৰি হা পৃথিৱীখন আৱৰ্তন কৰি আছে আৰু লগে লগে ইন্টাৰেষ্টিংলি লগে লগে আমাৰ এই বায়ুমণ্ডলটো পৃথিৱীখনৰ নিচিনা তাৰ গাতে লাগি বায়ুমণ্ডল যেনেকৈ আমাৰ সাটো আমি যেনেকৈ মুভ কৰিলে আমাৰ সাটো মুভ কৰে ঠিক তেনেকৈ বায়ুমণ্ডলৰ গাতে লাগি থকা হা সৰি পৃথিৱীৰ গাতে লাগি থকা এই বায়ুমণ্ডলটো কি হৈ আছে আৱৰ্তন কৰি আছে এটা ইন্টাৰেষ্টিং কথা দেই আমি যেতিয়া পানীত হাতুৰিব যাওঁ বা নদীত যেতিয়া যাওঁ সাগৰত যদি কেতিয়াবা যাওঁ হা আমি পানীত মাৰাৰ লগে লগে আমি উশাহ ল'ব নোৱাৰো আমি পটককে মানে পানীৰ ওপৰলৈ ওলাই আহিব লাগে আমি ভাবো এই মাছবিলাক কেনেকৈ আছে মাছবিলাক যেনেকৈ পানীত সোমাই আছে অহৰহ গতিত দিনে ৰাতিয়ে মানে মাছবিলাকে বিচৰণ কৰি আছে একদম সেম ডিটো ঠিক একে ধৰণে আমি মানুহবিলাক আমি পানীৰ সাগৰত নহয় আমি বায়ুৰ সাগৰত যেটো বায়ুমণ্ডল বুলি কয় বায়ুৰ সাগৰত আমি কি কৰি আছো আমি হেনেকে পানী যেনেকৈ মাছে যেনেকৈ পানী খায় বা পানীৰ লগত খেলি পেলাই জীয়াই আছে আমি বায়ু সেৱন কৰিছো বায়ু এৰিছো কিবা কৰিছো ইত্যাদি ইত্যাদি আমি বায়ুৰ লগত সেই খেলটো খেলি পেলাই আমি কি কৰি আছো হা পানী যেনেকৈ মাছে বুৰ গৈ আছে আমি এই বায়ুমণ্ডলত বুৰ গৈ আছো সিম্পল কথা আৰু হেইটোৱে মানে আমি অনুভৱ কৰিব নোৱাৰো আৰু এটা কথা কি উইদাউট দিস ইটস নট পসিবল ফৰ হিউম্যান বিং টু সার্ভাইভ মানুহ জীয়াই থকাৰ কোনো ৰাস্তা নাই ইয়াৰ বাহিৰে ইম্পসিবল ইয়াতে আৰু কোনো পলিটিক্স নাই ইয়াতে কোনো ব্যতিক্ৰম নাই যে স্যাৰ কিবা কৰিব পাৰি নেকি নো সৰি নো ৱে এট অল গতিকে আমি যিমান কীটপতংগৰ পৰা আৰম্ভ কৰি আমি মানুহ যিমান জীৱ আছো প্ৰাণী অনুপ্ৰাণী যিমান যি আছো আমি গোটেইখিনি সেই সাগৰত বুৰজাই আছো আৰু আমি সেই যেটো নেকি বায়ুমণ্ডল বুলি কৈছে মণ্ডল বায়ুৰ এটা মণ্ডল এই মণ্ডলত কিন্তু মানুহে যোনখিনিলৈকে মানে আমি বায়ুমণ্ডলত আছো বা আমাৰ কাৰণে উপযোগী হেতু বৰ বেছি ওপৰলৈকে থাকা নাই আমি বাৰু এটাকে পাতিম গতিকে আমাৰ এই বায়ুমণ্ডলৰ কি নাই এটা নিৰ্দিষ্ট সীমাৰেখা নাই যেটো কোনফালে কিমান হ'ব ৰাইট এই বায়ুমণ্ডল বায়ু ওপৰলৈ ক্ৰমান্বয়ে যাই আছে আৰু যাই কি হৈ আছে যিমানে ওপৰলৈ যাই থাকে হি পাতল হৈ যাই থাকে এটা এটা নিয়ম আৰু যিমানে বায়ু ওপৰলৈ যাই থাকিব হিমানে কি হ'ব বায়ুৰ যেটো টেম্পাৰেচাৰ বা যেটো নেকি তাপমাত্ৰাটো লাহে লাহে কমি যাই থাকে কাৰণ কি বায়ুমণ্ডলে সূৰ্যৰ পোহৰ যেতিয়া নেকি হস্ততৰংগত আহে বাবে বায়ুমণ্ডলে সূৰ্যৰ পোহৰ ধৰি ৰাখিব নোৱাৰে তাৰ কেপাসিটি নাই গতিকে সূৰ্যৰ পোহৰ ডাইৰেক্ট ক'ত আহে আহি পেলাই ক'ত সোমায় আহি ধৰা পৃষ্ঠত পৰে এই ধৰা পৃষ্ঠত পৰে বায়ুমণ্ডলৰ পৰা সূৰ্যৰ পোহৰ আহি পেলাই ওকে তাৰ পৰা সূৰ্যৰ পোহৰ আহাৰ পিছত এই ধৰা পৃষ্ঠ গৰম হৈ যেতিয়া নেকি ওপৰলৈ যাই থাকে তেতিয়া বায়ুমণ্ডলটো লাহে লাহে তলৰ পৰা ওপৰলৈ গৰম হৈ যাই থাকে সেইকাৰণে তলৰ বায়ুমণ্ডল আটাইতকৈ বেছি গৰম আৰু ওপৰৰ বায়ু মানে কি পাতল আমি যদি পৰ্বতৰ শিখৰণলৈ যাওঁ বা পৰ্বতৰ আমি শৃংগলৈকে যাওঁ হেতু প্ৰমাণ কৰি দিয়া পৰ্বতৰ শৃংগত কিয় বৰফ জমা হৈ আছে কাৰণ কি তাতে বায়ুৰ তাপমাত্ৰা বহুত কম ওকে সেইকাৰণে তাত ঠাণ্ডা বেছি কাৰণে পানী বুট মাৰি বৰফ হৈ থাকে আচ্ছা এতিয়া আমি মানুহ বা আন জীৱ-জন্তু বা চৰাই চিৰিকটিৰ বাবে হ্যাঁ এই বায়ু ইমানেই উপযোগী নহয় আৰু ই কেইবা কিলোমিটাৰ মান লৈকেহে বিয়পি থাকে ওপৰৰ এই বায়ু পাতল হৈ মানে পাতল বাবে জীৱ জগতে উশাহ নিব ল'ব নোৱাৰে যেতিয়া নেকি আমাৰ যেতিয়া তৰুণ শইকীয়া যেতিয়া নেকি আমাৰ অসমৰ সন্তান ফৰ দ্য ফাৰ্ষ্ট টাইম তেখেতে কি কৰিছিলে এভাৰেষ্টলৈ তেখেতক সুধিলে গম পোৱা যাব যে যেতিয়া নেকি এভাৰেষ্টলৈ তেখেত গৈছিলে পিছফালে এটা সিলিন্ডাৰ
অক্সিজেনৰ চিলিণ্ডাৰ বান্ধি লৈ গৈছিলে কাৰণ এইটোৱে যে ওপৰলৈ যাওঁতে তেওঁ সেই অক্সিজেনৰ মাত্ৰাটো কমি যায়, ইমানেই কমি যায় উশাহ ল'ব নোৱাৰে। গতিকে আমি আৰু বেলেগ প্ৰমাণ আমাৰ ঘৰতে আমাৰ অসমতে প্ৰমাণ আছে, আমি বেলেগ অলপ ক'ব নালাগে, একো প্ৰমাণ দিয়াৰ দৰকাৰো নাই, ৰাইট? গতিকে কথাটো এনেকুৱা। এতিয়া যিটো নেকি বায়ুমণ্ডলৰ যিটো কম্পজিশ্যন বা যিটো গঠন, বায়ুমণ্ডলৰ গঠন বুলি ক'লে আমি কি বুজি পাম? বায়ুমণ্ডল যিহেতু বায়ু থাকিব 8 নম্বৰ, বায়ুৰ লগতে আৰু কিছুমান পদাৰ্থ আছে, আমি এটা এটাকে বাৰু চাওঁ। এতিয়া আমি যদি কথাখিনি ক'ব যাওঁ এনেকৈ হ'ব, আমাৰ পৃথিৱীখনক চাৰিওফালে এইটো মই অলৰেডি ক'লোঁ যে বায়ুৰে আগুৰি আছে, এটা পদাৰ্থ আগুৰি আছে, আৰু সেই জলীয় ভাৱবিহীন শুষ্ক বায়ু কেতবোৰ বায়ুবীয় উপাদানৰ কি মিশ্ৰণহে, বেলেগ একো নাই। অৱশ্যে ধৰাপৃষ্ঠৰ গাতে লাগি থকা বায়ু শুকান নহয়, ইয়াৰ লগত কিছু পৰিমাণে কি আছে জলীয় ভাৱ থাকে, গতিকে সি শুষ্ক নহয়। তদুপৰি নিম্ন স্তৰৰ বায়ুত কেতবোৰ জৈৱিক আৰু কেতবোৰ অজৈৱিক উপাদান ইয়াৰ লগতে বায়ুৰ লগতে মানে সোমাই আছে। সেইফালৰ পৰা আমি বায়ুমণ্ডলক 3টা ভাগত ভগাব পাৰোঁ। 1 নম্বৰ ভাগটো হ'ল আমি 3টা ভাগত ভগাব পাৰোঁ। 1 নম্বৰ ক'ব পাৰোঁ নানা ধৰণৰ গেছ, ওকে। নাম্বাৰ 2টো হ'ব 1 নম্বৰ নানা ধৰণৰ গেছ, 2 নম্বৰ হ'ব যে জলীয় ভাৱ। জলীয় ভাৱ মানে কি? জলীয় ভাৱ মানে পানীৰ কণা, জলীয় ভাৱ। আৰু 3 নম্বৰ হ'ব কি ধূলি বালি। ধূলি বালিও আছে দেই, ধূলি বালিও কম বস্তু নহয়। এই 3টা বস্তু লগ লাগি পেলাই কি হয়, ইন শৰ্ট তোমাক যদি প্ৰশ্ন কৰা যায় যে বায়ুমণ্ডলত কি কি আছে, 1 নম্বৰৰ প্ৰশ্ন বা 2 নম্বৰৰ প্ৰশ্ন, তেতিয়া আমি ক'ব লাগিব বায়ুমণ্ডলত নানান ধৰণৰ কি আছে গেছবিলাক আছে, গেছবিলাকৰ লগত জলীয় ভাৱ আছে, আৰু জলীয় ভাৱৰ লগত কি আছে ধূলি বালিও আছে। ধূলি বালি একেবাৰে ওপৰলৈকে নাই, আপ টু সাম এক্সটেণ্ট ডাষ্ট পাৰ্টিকল বা ধূলি বালিও আছে। গতিকে এইখিনি মিলি পেলাই আমি কি ক'ব পাৰোঁ যে বায়ুমণ্ডল গঠিত। এতিয়া যদি বায়ুমণ্ডলৰ কথা ক'লোঁ, এতিয়া যদি দেখা যায় এই যে নানান ধৰণৰ গেছ আছে বুলি যে আমি ক'লোঁ, এইটো পিকচাৰটো এইটো গেছবিলাক আছে, নাইট্ৰজেন আছে, অক্সিজেন আছে, আৰ্গন আছে, কাৰ্বন ডাই অক্সাইড, নিয়ন, হেলিয়াম, এইবিলাক এই যিটো আছে মই গোটেইখিনি নকওঁ, এই গেছখিনি যে আছে মই গোটেইখিনি নকওঁ। ইয়াৰে ভিতৰত যদি চোৱা যায় ভালকে, তেতিয়াহ'লে দেখা যায় এই যিটো নাইট্ৰজেন, এই নাইট্ৰজেনে 78.08% অফ 100% মানে 100 ভাগৰ কিমান 78.08 78.08% কি হৈ আছে নাইট্ৰজেনে মানে কি কভাৰ কৰি আছে। মূলত 2টা গেছেই মানে 99%, এটা গ'ল এইটো, আৰু 2 নম্বৰটো কি, 2 নম্বৰটো হ'ল অক্সিজেন। অক্সিজেন কিমান পাৰ্চেণ্ট 20.94। এইটো অসমীয়াত আছে, অসমীয়াত কোৱা অলপ দিগদাৰি হয় 20.94% আছে। গতিকে এই দুইটাই মিলি পেলাই কিমান হ'ল এপ্ৰক্সিমেটলি 99, অ'কে 99%। অনলি 1% থাকিল, আৰু 100%ৰ যদি এইটোৱে 99% হৈ যায় তেতিয়াহ'লে আৰু কিমান থাকিল, আৰু থাকিব 1%। 1% এই গোটেইবিলাক গেছ মিলি পেলাই কি বুলি কৈছে, গোটেইখিনি গেছ মিলি পেলাই কি হৈছে 1%। বাকী 1% অন্যান্য গেছ, তাৰ লগত আছে জলীয় ভাৱ, তাৰে লগত আছে ধূলিকণা ইত্যাদি। বিশেষ কাৰণত ঘটা কিছুমান স্থানীয় ব্যতিক্ৰমৰ বাদে শুকান গেছৰ গেছীয় উপাদানবিলাকৰ ৰাসায়নিক গঠনৰ পৰিমাণ 25 কিলোমিটাৰ মান ওপৰলৈকেহে আমি দেখিবলৈ পাওঁ। ইয়াতকে আৰু ওপৰত এই গেছবিলাক নাথাকে কিছুমান, এই যিটো ধূলি বালি বুলি মই যিটো ক'লোঁ। আচ্ছা, এতিয়া বায়ুমণ্ডলৰ অধ্যয়নৰ পৰা যদি আমি অধ্যয়ন কৰি চাওঁ, অধ্যয়নৰ পৰা আমি কি গম পাম? আমি গম পাম যে বায়ুমণ্ডলত থকা গেছসমূহৰ ভিতৰত সমুদ্ৰ পৃষ্ঠৰ পৰা যিটো নেকি কাৰ্বন ডাই অক্সাইড, এইটো 32 কিমান বুলি ক'লো, কাৰ্বন ডাই অক্সাইড, এইটো কাৰ্বন ডাই অক্সাইড, এইটো কিমান 32 কিলোমিটাৰ দেই, 32 কিলোমিটাৰ কাৰ্বন ডাই অক্সাইড 32 কিলোমিটাৰ। তাৰপিছতে যিটো নেকি অক্সিজেন, সেইটো হ'ল 60 অক্সিজেন 68 কিলোমিটাৰ। এটা হ'ল কিমান ক'লো 32, এটা 68, আৰু যিটো নেকি যুৱকৰজান গেছ এইটো নাইট্ৰজেনটো কিমান অলপ বেছি আছে, এইটো হ'ল 128 কিলোমিটাৰ। তাৰমানে ধৰাপৃষ্ঠৰ পৰা 32 কিলোমিটাৰ, ধৰাপৃষ্ঠৰ পৰা 68 কিলোমিটাৰ, আৰু ধৰাপৃষ্ঠৰ পৰা
হ্যাঁ 128 কিলোমিটাৰ ওপৰলৈকে কিছুমান গেছ আছে আৰু হাইড্ৰোজেন গেছ আমি যে কওঁ হাইড্ৰোজেন বেলুনৰ যেতিয়া হাইড্ৰোজেন গেছ ভৰোৱা হয় তেতিয়া কি হয় বেলুন ওপৰলৈ যায় তাৰ মানে কি এইটো কি প্ৰমাণ কৰে যে হাইড্ৰোজেন গেছটো পাতল আৰু এই হাইড্ৰোজেন গেছ কিমান ওপৰলৈকে থাকিব পাৰে হ্যাঁ এপ্ৰক্সিমেটলি 1000 কিলোমিটাৰ ক'ৰ পৰা হ্যাঁ সমুদ্ৰ পৃষ্ঠৰ পৰা সমুদ্ৰ পৃষ্ঠটো কিটো গম পাইছা সাগৰৰ যেটো লেভেল সাগৰৰ লেভেলৰ পৰা উচ্চতাটো ঝুকা হয় গতিকে এই সমুদ্ৰ পৃষ্ঠৰ পৰা আমি ঝুকিলে 1000 কিলোমিটাৰ ওপৰলৈকে কি পোৱা যায় হাইড্ৰোজেন গেছটো পোৱা যায় এতিয়া এই যেটো নাইট্ৰোজেন গেছ দিস ওয়ান এই নাইট্ৰোজেন গেছৰ মানে এক নম্বৰ কোৱালিটি কি এই মাটিৰ উৰ্বৰা শক্তি বঢ়ায় আমাৰ যে মাটি যে আমাক কেতিয়াবা কি লাগে মাটিৰ উৰ্বৰা শক্তি নহলেতো আমি খেতি বাতি কৰিব নোৱাৰো গতিকে ই কৰে কি নাইট্ৰোজেনে উৰ্বৰা শক্তি বঢ়ায় আৰু নাইট্ৰোজেনে আমাৰ শাক-পাচলিত হ্যাঁ কি কৰে প্ৰটিনৰ যোগান ধৰে এবাৰ আমি আহো যে এই যেটো অক্সিজেন গেছ যেটোক আমি O2 বুলি কওঁ অক্সিজেন গেছ এই অক্সিজেন গেছ আমাৰ আৰু আমাৰ নিচিনা অন্যান্য জীৱ-জন্তু বিলাকৰ ক্ষেত্ৰত বিৰাট সহায় কৰে কি লোৱাত সহায় কিহৰ কাৰণে সহায় কৰে কেনেকৈ সহায় কৰে এই উশাহ নিশাহ লোৱাত অক্সিজেন গেছে আমাক সহায় কৰে সেইকাৰণে তাক লাইফ গিভাৰ গেছ বুলি কয় ইংলিছত আৰু অসমীয়াত কয় জীৱনদায়িনী গেছ অৰ্থাৎ আমাক জীৱন দান কৰে অক্সিজেনৰ বাহিৰে আমি কি কৰিব নোৱাৰো জীৱ-জন্তুৰ জীৱন ধাৰণৰ বাবে এই গেছ ইমানেই প্ৰয়োজন গতিকে বায়ুমণ্ডলত অক্সিজেনৰ অবিহনে জীৱৰ কল্পনা কৰাটো টান জীৱয়ে যে আমি জীয়াই থাকিম হেতু কল্পনা আমি কৰিব নোৱাৰো এই গেছ আৰু এটা কামত আহে হেতু হল কি আমি জুই জ্বলাবৰ ক্ষেত্ৰত এই গেছ আমি কি কৰো ব্যৱহাৰ কৰো সমুদ্ৰ পৃষ্ঠৰ পৰা এই 68 কিলোমিটাৰ উচ্চতালৈকে ইয়াক পোৱা যায় যদিও 16 কিলোমিটাৰ মানৰ ওপৰৰ পৰাহে ইয়াৰ পৰিমাণ কি হয় যেতিয়া আমি 16 কিলোমিটাৰ পাৰ হৈ যাম তাৰ পৰা কি হয় ইয়াৰ যেটো নেকি মানে ডিস্ট্ৰিবিউশন বা যেটো এভেইলেবিলিটি হ্যাঁ বা প্রাচুর্যতা কি হয় বহুত পরিমাণে কমি যায় নেক্সট আহিলে কার্বন ডাই অক্সাইড এই কার্বন ডাই অক্সাইড গ্যাস তুলনামূলকভাৱে অন্য গ্যাসতকৈ গধুৰ আৰু ইয়াক বায়ুমণ্ডলৰ নিম্ন অংশতহে পোৱা যায় ই উদ্ভিদৰ বাবে বহুত প্ৰয়োজনীয় গ্যাস আৰু ই জুই নিয়ন্ত্ৰণ কৰা অক্সিজেন যেনেকৈ জুই জ্বলাই মানে জুই জ্বলোৱাত সহায় কৰে এই জুই নিয়ন্ত্ৰণ কৰাত কি কৰে সহায় কৰে আমাৰ ফায়াৰ ব্ৰিগেড বিলাকে যেতিয়া নেকি কাৰোবাৰ ঘৰত মানে জুই লাগিলে তেতিয়া এই গেছ তেওঁলোকে ব্যৱহাৰ কৰে তাৰ উপৰি দেখা যায় যে বায়ুমণ্ডলৰ তাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই গেছৰ উল্লেখযোগ্য ভূমিকা আছে আৰু ধৰা পৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰাৰ সমতা ৰক্ষাৰ ক্ষেত্ৰত এই গেছে সহায় কৰে 1900 চনৰ পিছৰ পৰা পৃথিৱীত শিল্প উদ্যোগৰ কি হৈছে মানে যেটো নেকি ডেভেলপমেন্ট বহুত বাঢ়ি যোৱাৰ লগে লগে হ্যাঁ এই যেটো জীৱাশ্ম ইন্ধনৰ যেটো ব্যৱহাৰ বৃদ্ধি পাইছে ফলত এই গেছৰ পৰিমাণো কি হৈছে বৃদ্ধি পাইছে তাৰ মানে ইয়াত এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে যে কাৰ্বন ডাই অক্সাইডৰ মানে যেটো নেকি ইম্পৰ্টেন্স বা যেটো নেকি তাৰ যেটো নেকি এভেইলেবিলিটি কেতিয়াৰ পৰা বৃদ্ধি পাইছে যে যেতিয়াৰ পৰা নেকি শিল্প উদ্যোগ আমাৰ যেতিয়া মানে 1900 চনৰ পৰা যেতিয়া নেকি শিল্প উদ্যোগে গা কৰিছে তেতিয়াৰ পৰাই কি হৈছে এই গেছৰ যেটো নেকি প্ৰাবল্যতা এটো বৃদ্ধি পাইছে তাৰ পিছত আহিল যে ওজন গেছৰ গেছে আমাক আৰু অন্যান্য জীৱ-জন্তুক কি কৰে সূৰ্যৰ পৰা কিছুমান বেগুনীয়া ৰশ্মি আহে আৰু সেই ৰশ্মিবিলাকক বাধা দিয়াৰ কাৰণে ওজন গেছে কি কৰে আমাক হেল্প কৰে ই এনেকুৱা এটা অন্যায়কাৰী ৰশ্মিক মানে কি কৰে এই যেটো মানে বেগুনীয়া যেটো হেৰিটো আহে পোহৰটো আহে সেই পোহৰটো এটা ফিল্টাৰ কৰি পেলাই দিয়ে আৰু সেই কাৰণে এই গেছৰ দ্বাৰা আমি যথেষ্ট আৰামভাৱে আমি কি কৰি আছো মানে আমি জীয়াই আছো ওজন স্তৰ দি ৰাখে ভাবে এই ৰশ্মিৰ অন্যায়কাৰী কাৰ্যৰ পৰা আমি ৰক্ষা পাই আছো ওজন স্তৰ অতিক্ৰম কৰি যেতিয়া নেকি আমি অতি বেগুনীয়া ৰশ্মি আমাক মানে হেৰি কৰে উপকাৰ কৰে তেতিয়া হি কি হয় যে ই আমাক ডি ভিটামিনৰ আলটিমেটলি ডি ভিটামিনৰ কি কৰে যোগান ধৰে আমি যদি হাইড্ৰোজেনৰ কথা কওঁ হাইড্ৰোজেন অলৰেডি মই কৈছো অতি পাতল গেছ আৰু এই গেছে অতি উচ্চতালৈকে 1000 কিলোমিটাৰলৈকে ই জীয়াই থাকে মানে কি ই সাৰ্ভাইভ কৰে
বায়ুমণ্ডলৰ উত্তাপ অনুসৰি জলীয় বাষ্প আৰু ধূলিকণাৰ পৰিমাণো কি হয়, কাল আৰু স্থান বিশেষে বেলেগ বেলেগ হয়। সকলো ঠাইতে ইয়াৰ যিটো প্ৰাচুৰ্যতা সকলো ঠাইতে সমান নহয়। সকলো জীৱৰ বাবে প্ৰয়োজনীয় জলীয় বাষ্প সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ 15 কিলোমিটাৰ মান, এপ্ৰক্সিমেটলি 15 কিলোমিটাৰ মান ওপৰলৈকেহে ইয়াক পোৱা যায়। বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ অতি সামান্যৰ পৰা প্ৰায় 4% থাকিব পাৰে। অৰ্থাৎ বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বঢ়া-দটা হৈ থাকে আৰু এই পৰিৱৰ্তনে ধৰাপৃষ্ঠৰ বতৰৰ ৰূপ নিৰ্ধাৰণ কৰে। সেইবাবে বতৰ বিজ্ঞানীসকলৰ বাবে বায়ুৰ লগত থকা পানীৰ ভিন ভিন ৰূপ আৰু পৰিমাণৰ অধ্যয়ন কৰা আমাৰ কাৰণে খুব প্ৰয়োজন। জলীয় ভাৱ ঘনীভূত হৈ কি কৰে, ডাৱৰৰ সৃষ্টি কৰে। আৰু এই ডাৱৰৰ পৰাই আমি কি পাওঁ, আমাৰ যিটো বৰষুণ, আমি এই বৰষুণ আমি পাওঁ। জলীয় বাষ্প সূৰ্যৰ পৰা অহা আৰু ধৰাৰ পৰা বিকিৰিত হৈ ওলাই যোৱা তাপো কিছু পৰিমাণে কি কৰে, জলীয় বাষ্পে শুহি লয়। পানীয়ে এই টেম্পাৰেচাৰ অহা যোৱা কৰোঁতে আমাৰ পৰা যেতিয়া যায় টেম্পাৰ তেতিয়াও লয়, আহোঁতেও কি কৰে, ইয়ালৈ শুহি লয়। ধূলিকণাৰো কি আছে, এটা ইম্পৰ্টেঞ্চ আছে। ধূলিকণা বায়ুমণ্ডলৰ নিম্ন স্তৰত থাকে বেছিকে, কিন্তু এই পদাৰ্থসমূহ ধৰাপৃষ্ঠৰ গাত লগ লাগি থাকে বাবে বায়ুস্তৰত চকুৰ মনিব নোৱাৰা অৱস্থাত ভাসি থাকে আৰু পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে বিভিন্ন বতৰৰ সৃষ্টিত কি কৰে, ধূলিকণাই অৰিহণা যোগায়। ইহঁত বায়ুমণ্ডলত থাকি মানে জলাকৰ্ষী পদাৰ্থ হিচাপে কি কৰে, কাম কৰে। ইহঁতৰ চাৰিওপিনে জলীয় বাষ্পবোৰ ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। সিহঁতে সূৰ্যৰ পৰা অহা ৰশ্মিকো প্ৰতিফলিত কৰে। তদুপৰি বায়ুমণ্ডলত থকা ধূলিকণা আদিৰ বাবে অতি ঘন কুঁৱলী আৰু ধোঁৱা কুঁৱলী সৃষ্টি হয়, যাৰ ফলত আমি কি, আমাৰ ভিজিবিলিটি কমি যায়। আমি বায়ুমণ্ডলত কেতিয়াবা খোলা হয়, আমি দেখা নাপাওঁ। ধূলিকণা আদিৰ বিহুবীয় আৰু মেৰু অঞ্চলত কি হয়, ক্ৰান্তীয় আৰু মধ্য অক্ষাংশত ধূলিকণাবিলাক কি হয়, আটাইতকৈ বেছি হয়। ধূলিকণাবোৰ মাটি, তাৰপিছত সমুদ্ৰৰ লৱণ, তাৰপিছত ধোঁৱা, ছাই আদিৰ পৰা কি হয়, ধূলিকণাবিলাক উৎপত্তি হয়। এইখিনি আছিলে থুলমূলকে এবাউট দ্য কম্পজিশ্যন অফ এটমস্ফিয়াৰ, মানে বায়ুমণ্ডল বুলি ক'লে। এতিয়া ইয়াত বহুত কেইটা আছে, কিন্তু মই অলৰেডি কৈছোঁ এইকেইটা যি আছে, এইকেইটা গেছ, এইকেইটাক মানে আমি সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণে এইটোক অনুসন্ধিয় বুলি কৈছে দেই। And this is the end of the topic. Thank you very much.